নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব লৈছো এটা বিশেষ সম্প্ৰদায়ৰ ওপৰত, যেটো সম্প্ৰদায় বা জাতিৰ বিষয়ে হয়তো বহুতেও নাজানে। আজি আমাৰ মাজত উপস্থিত হৈছে সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া সমিতিৰ সাধাৰণ সম্পাদক ৰিজাউল হক ডাঙৰীয়া। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। আজি আমি আলোচনা কৰিম তেওঁলোকৰ সমস্যাসমূহৰ বিষয় লৈ, তেওঁলোকক চৰকাৰে কি দিছে কি নাই দিয়া, তেওঁলোকে কিবা অধিকাৰৰ পৰা বঞ্চিত হৈছে নেকি। তেনেহলে পলম নকৰো, তেওঁলোক হৈছে মৰিয়া সম্প্ৰদায়। মই পূৰ্বতে উল্লেখ কৰিছো যে মৰিয়া সম্প্ৰদায়, মৰিয়াসকল আচলতে কোন হয়। বহুতেই কয় যে কাঁহ পিতলৰ বাচন বৰ্তন মৰিয়াই কাৰণে তেওঁলোকক মৰিয়া বুলি জনাজাত। আন কোনোৱে আকৌ কয় যে মাৰৈ পূজা পালন কৰাৰ বাবে তেওঁলোকক মৰিয়া বুলি কোৱা হয়। আন কোনোবাই আকৌ কয় মুৰাদাবাদৰ পৰা অহাৰ কাৰণে তেওঁলোকক মৰিয়া বুলি কয়। মুঠৰ ওপৰত যিয়ে নহওক মৰিয়াসকলৰ মাজত একতা আছে, কিয়নো আজি এজন মৰিয়া লোকৰ যদি আপোনাৰ হঠাৎ কিবা বিপদ হয়, তেন্তে সকলো লোক সেই বিপদগ্ৰস্ত লোকজনৰ ওচৰত আহে। যি নহওক আমি পলম নকৰো, আজি আমাৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে ৰিজাউল হক ডাঙৰীয়া। তেখেতৰ সৈতে আমি জানিব বিচাৰিম, প্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিম যে মৰিয়া জনগোষ্ঠীৰ লোকসকল কোন হয়। সৰ্বপ্ৰথমে মই আপোনালোকৰ ND24 চেনেলৰ পৰিয়ালৰ যোগেদি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আমাৰ মৰিয়া জনগোষ্ঠীৰ ওপৰত দুআষাৰ ক'ব দিয়াৰ কাৰণে। লগতে এই মৰিয়া জনগোষ্ঠীটোৰ বিষয়ে অসমৰ বহু ব্যক্তি নাজানে যে মৰিয়াসকল কোন হয়। আপুনি আপোনাৰ আৰম্ভণিতেই মৰিয়াসকলৰ বিষয়ে বৰ ধুনীয়াকৈ কৈ গৈছে। সঁচাকৈয়ে মৰিয়াসকল মাৰৈ পূজা কৰাৰ কাৰণেও কিছু কয় মৰিয়া বুলি কয়, আৰু কাঁহ পিতলৰ শিল্পৰ লগত যে জড়িত একাংশ বুৰঞ্জীবিদে কয় যে পিতল খুন্দাৰ কাৰণে পিতল মৰিয়াৰ কাৰণে মৰিয়া বুলি কয়। আৰু আমাৰ বুৰঞ্জীবিদ মোহিনীকান্ত শইকীয়া ডাঙৰীয়াই তেখেতৰ বুৰঞ্জীত উল্লেখ কৰিছে যে আহোম ৰাজ্যত যিসকল ইছলাম ধৰ্মী লোক আছিল সেইসকলেই মৰিয়া। বাট যি কি নহওক, কথা হ'ল যে মৰিয়াসকল আজি অসমলৈ আহিলে কেনেকৈ। আমি যদি বুৰঞ্জীৰ পাতত চাওঁ, 1523 খ্ৰীষ্টাব্দত কলিয়াবৰৰ দুইমুনি শিলাত আহোম ৰজা চুহুংমুং আৰু তুৰ্বক সেনাৰ মাজত এক নিৰ্ণায়ক যুদ্ধ হৈছে। সেই যুদ্ধত যিসকল যুদ্ধবন্দী হৈছিল, কিছুমান বুৰঞ্জীত 900 কয়, কিছুমানত 1200 কয়, আৰু সেই যুদ্ধবন্দীসকলক এটা সময়ত ৰজাই মুকলি কৰি দিছিল। কিন্তু সেই যুদ্ধবন্দীসকলে অসমৰ জলবায়ু, অসমৰ মানুহ প্ৰেমত পৰিছিল, আৰু সেইসকলে অসমত ৰজাই মুকলি কৰি দিয়াৰ পিছতো অসমত নিগাজিকৈ থাকি যাব লৈছিল। আৰু সেইসকলক ৰজাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মহিলাৰ লগত পাৰিবাৰিক এক সম্পৰ্ক স্থাপন কৰিছিল। আজি যদি আপুনি মৰিয়াৰ সমাজ ব্যৱস্থাত চাব যায়, আপুনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰভাৱ পোৱা যাব। আজি চাওক, মৰিয়াসকলে বাথৌ পূজা কৰে, এইটো এটা বড়ো সম্প্ৰদায়ৰ। আপুনি মাৰৈ পূজাৰ কথা কৈছে, বড়ো সম্প্ৰদায়ৰ পৰা আহে। আজি আমাৰ মৰিয়া সমাজত পাইক প্ৰথা আছে, এই পাইক প্ৰথাও আহোম সম্প্ৰদায়ৰ পৰা আহিছে। আজি মৰিয়া সম্প্ৰদায়ৰ ঘৰৰ মুখত আজি কেইবা দশক আগলৈকে ডেকা চাং গাভৰু চাং আছিলে। এই ডেকা চাং গাভৰু চাঙো আমাৰ ডিমাচাসকলৰ মানে সমাজ ব্যৱস্থাৰ পৰা আহিছে। আমাৰ যেতিয়া মৰিয়াসকলৰ বাচ্চা হয়, সৰু বাচ্চাবিলাকক কি কৰে, আপোনাৰ এই আমি যে মাছ মাৰো জাল, জালৰ মানে এই জালৰ টুকুৰা এটা দিয়ে, সমাজৰ পৰা আহিছে। তো এনেকে যদি আমি বিশ্লেষণ কৰি চাওঁ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰভাৱ মৰিয়া সমাজত পোৱা যায়। তাৰোপৰি মৰিয়া সমাজত আপুনি গৰখীয়া সভা আছে, বোকা ভাওনা আছে, ইত্যাদি ইত্যাদি। আপোনাৰ কি কয় বৰ বিবাহ আছে, সৰু বিয়া আছে, বিভিন্ন। আপুনি যদি চাবলৈ যায়, মানে অসমত ইছলাম ধৰ্মী লোক বহুত আছে, কিন্তু কেৱল মৰিয়া সম্প্ৰদায়ৰ সমাজত
আপুনি দেখা পাব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰভাৱ দেখা পোৱা যাব আৰু তাৰ উপৰি মৰিয়াসকলৰ নিজৰ দুৱান আছে আৰু এই দুৱান আজি মৰিয়াসকলে সদায় নিজৰ দুৱান থকাৰ পিছতো সদায় মানে ঘৰুৱা ক্ষেত্ৰতে হওক ৰাজহুৱা ক্ষেত্ৰতে হওক সদায় মানে অসমীয়া ভাষাই ব্যৱহাৰ কৰে যাৰ কাৰণে আজি নৱপ্ৰজন্মৰ মৰিয়া যুৱক যুৱতীৰ মাজত মৰিয়া ভাষাটো বিলুপ্তিৰ পথত প্ৰায় মৰিয়া জাতীয় সংগঠন কেৱল আপোনালোকে আছে নে আন কোনোবাও আছে যে মৰিয়া জাতীয় সংগঠন বহু ক্ষেত্ৰত এতিয়া আপুনি যেহেতু ক'লে যে উল্লেখ কৰিছে মৰিয়াসকলৰ নিজা এটা ভাষা আছে সেই ভাষাটো যদি আপোনালোকেই ধৰি নাৰাখে নৱপ্ৰজন্মই হয়তো পাহৰি যাব বা লুপ্তপ্ৰায় হ'ব সেই ভাষাটো তেনে ক্ষেত্ৰত মৰিয়া জাতীয় সংগঠনৰো মই ভাবোঁ নিশ্চয় দায়িত্ব আছে এই ক্ষেত্ৰত আপুনি কি কয় আপুনি এইটো ভাল প্ৰশ্ন কৰিলে প্ৰথম কথা হ'ল যে মৰিয়াসকলৰ অৰ্থ সামাজিক আৰু ৰাজনৈতিক দিশত আগুৱাই নিবৰ কাৰণে 1936 চনত সুসংগঠিত হৈছিল মৰিয়াসকল আৰু 1974 চনত প্ৰথম মৰিয়াসকল এটা সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থা যিটোৰ মই কেন্দ্ৰীয় সাধাৰণ সম্পাদক তো এই সংগঠনৰ জন্ম হৈছিল আৰু 1981 চনত চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হৈছিল তাৰোপৰি আমাৰ মৰিয়াসকলৰ নৱপ্ৰজন্মৰ মাজত জাতিক আগুৱাই নিয়াৰ এটা দুৰ্বাৰ হেঁপাহ জন্মিছিল আৰু তাৰ কাৰণে সদৌ অসম মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা এই দুটা নৱপ্ৰজন্মৰ মাজত মানে গঠন হৈছিলে আৰু সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ বুকুতে সোমাই এই নৱপ্ৰজন্মৰ এই দুটা জাতীয় সংগঠনে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে গৰিয়া মৰিয়া দেখি জাতীয় উন্নয়ন পৰিষদ বুলি এটা সংগঠন আছিল সেই সংগঠনটোত মৰিয়াসকল নহয় নেকি আপোনাৰ কেৱল গৰিয়াসকলেই তাত জড়িত নেকি কিন্তু সংগঠনটোত স্পষ্ট উল্লেখ আছে যে গৰিয়া মৰিয়া দেখি জাতীয় উন্নয়ন পৰিষদ বুলি তেনে ক্ষেত্ৰত মৰিয়াসকলক পুনৰ আকৌ আন এটা সংগঠন লোৱাৰ এই ক্ষেত্ৰত আপুনি কি কয় আচলতে কথাটো এনেকুৱা তেল আৰু পানী যিদৰে একেলগে মিলাব নোৱাৰি গৰিয়া আৰু মৰিয়াক একেলগে এক হ'ব নোৱাৰে এইটো কথা ঠিক মই গৰিয়াসকলক মানে বেলেগ এটা কিবা বুলি মই ক'ব বিচৰা নাই মোৰ মাও গৰিয়া হয় তো কথা হ'ল যে মৰিয়াসকলক নেতৃত্ব দিবৰ কাৰণে 1936 চনৰ পৰাই আছে সংগঠন আপোনাক ক'লো মৰিয়াসকলৰ নৱপ্ৰজন্মৰ যুৱক আৰু যুৱতী ছাত্ৰসকলৰ মাজত মৰিয়া যুৱ ছাত্ৰ পৰিষদ মৰিয়া যুৱ ছাত্ৰ সন্থা আছে কিন্তু অতি দুৰ্ভাগ্য যে গৰিয়া মৰিয়া দেশী বুলি এটা সংগঠন আছে সেই সংগঠনটোৰ প্ৰতি আমাৰ আস্থা আছে আৰু আমি তেখেতসকলক কৈও আছো যে আপোনালোকে অসমৰ জাতিৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত যিয়ে আপোনালোকে কাৰ্যসূচী লওক আমি 100% আপোনালোকক সহযোগিতা কৰিম কিন্তু আপোনালোকে মৰিয়া নামটো তাৰ পৰা আঁতৰাই দিয়ক কাৰণ চাওক গৰিয়া মৰিয়া বুলি যেতিয়া কোৱা যায় তাৰ মানে গৰিয়া আৰু মৰিয়াৰ সংগঠন হয় কিন্তু আজি সেই সংগঠনটোত আপোনালোকে ভালকৈ লক্ষ্য কৰিলে অসমৰ আমাৰ প্ৰায় 90খন গাঁৱত মৰিয়া গাঁও আছে 14খন জিলাত কিন্তু এটা অঞ্চলতো মৰিয়া অধ্যুষিত কোনো অঞ্চলতেই তেওঁলোকৰ সংগঠন নাই দ্বিতীয় কথা তেওঁলোকৰ জিলা পৰ্যায়ত বা কেন্দ্ৰীয় পৰ্যায়তো কোনো মৰিয়াৰ প্ৰতিনিধি নাই অৱশ্যে দুজন প্ৰতিনিধিৰ নাম আমি কেন্দ্ৰীয় সমিতিত পাইছিলো যি দুজন ব্যক্তিয়ে ইতিমধ্যে আপুনি লাগিলে মই দেখুৱাম আপোনাক যি দুজন ব্যক্তিয়ে মোক জনাইছে কিন্তু তথ্য আছে মোৰ ওচৰত যে আমি এই সংগঠনটোৰ লগত জড়িত নহয় তেওঁলোক কেন্দ্ৰীয় অধিৱেশনতো যোৱা নাই কিন্তু তেওঁলোকৰ নাম তাত দি দিছে তো মই আপোনাৰ যোগেদি এই আপোনাৰ চেনেলৰ যোগেদি মই অনুৰোধ জনাইছো গৰিয়া মৰিয়া দেখি পৰিষদ আৰু গৰিয়া মৰিয়া দেখি যুৱ ছাত্ৰ পৰিষদ এই দুটা সংগঠনক তেওঁলোক দুটা জাতীয় সংগঠন হয় কোনো সন্দেহ নাই কিন্তু অন্ততঃ তেওঁলোকে মৰিয়াৰ নামটো তাত ব্যৱহাৰ নকৰে যাতে কাৰণ মৰিয়াসকল অন্যান্য অতি পিছপৰা গৰিয়াসকল সাধাৰণ শ্ৰেণীত থাকে তো মৰিয়াসকলৰ অন্যান্য অতি পিছপৰাই আৰু সাধাৰণ শ্ৰেণী যদি একেলগে আগুৱাই যাবলগীয়া হয় তো ভৱিষ্যতে হয়তো চৰকাৰে এনেকুৱা ভাবিবলৈ বাধ্য হ'ব যে গৰিয়া আৰু মৰিয়া দুটাই সাধাৰণ শ্ৰেণী যাৰ ফলস্বৰূপে আমাৰ মৰিয়াসকলৰ উঠি অহা প্ৰজন্মই ইয়াৰ কুফল ভোগ কৰিব লাগিব আৰু সেইকাৰণে মই অনুৰোধ কৰোঁ যাতে তেওঁলোকে আমাৰ মৰিয়া নামটো তেওঁলোকৰ সংগঠনৰ পৰা আঁতৰাই দিয়ে গৰিয়া আৰু মৰিয়া সংগঠন যেহেতু বহু ক্ষেত্ৰত চৰকাৰীভাৱে পঞ্জীয়নকৃতও হৈছে যে গৰিয়া মৰিয়া দেখি জাতীয় উন্নয়ন পৰিষদ বুলি তেনেস্থলত গৰিয়াৰ লগত মৰিয়া থকাটো আপোনালোকৰ আপত্তি ক'ত
মইতো কলোৱেই যে গৰিয়া হৈ গ'ল সাধাৰণ শ্ৰেণী আৰু মৰিয়া হৈ গ'ল অন্যান্য অতি পিছপৰা হয় তো সেইকাৰণে গৰিয়া সাধাৰণ শ্ৰেণীত আছে মৰিয়া অতি পিছপৰা তো এই দুইটা সংগঠন যদি একেলগে আমি কাম কৰি থকা যায় আৰু চৰকাৰে যদি দেখে যে গৰিয়া আৰু মৰিয়া একেটাই ইছলাম ধৰ্মীয় হয় আৰু গৰিয়া যেতিয়া সাধাৰণ শ্ৰেণী মৰিয়াও সাধাৰণ শ্ৰেণী হয় তো এইটো ক্ষেত্ৰত অনাগত দিনত আমাৰ উঠি অহা নৱপ্ৰজন্মই ইয়াৰ মৰিয়াসকলৰ নৱপ্ৰজন্মে কুফল ভোগ কৰিব লাগিব এটোৰ কাৰণে আমি অনুৰোধ কৰিছো তেওঁলোকে মৰিয়া নামটো অতৰক গৰিয়া জাতীয় পৰিষদ হিচাপে কাম কৰক আমি তেওঁলোকৰ লগত সহযোগ কৰিম আমি জাতিৰ স্বাৰ্থত কাম কৰিম তেওঁলোকো আমাৰ লগত সহযোগ কৰক আমি দুটা সংগঠন হিচাপে আমি আগবাঢ়ো দুখন সংগঠন হিচাপে কিন্তু আমি আমাৰ নামটো তেওঁলোকে ব্যৱহাৰ কৰি থকাটোৱে আমাৰ মানে ভৱিষ্যত মানে মৰিয়াসকলৰ কাৰণে এটা বহুত ডাঙৰ ক্ষতিকাৰক হয় 2010 চনতে ডেভেলপমেণ্ট কাউন্সিল দিছিল চৰকাৰে অসম চৰকাৰে ডেভেলপমেণ্ট আপোনাৰ কাউন্সিল দিয়াৰ পাছতো আপোনালোকৰ জাতিটোৰ এই ক্ষেত্ৰত কেনেদৰে চৰকাৰে আগবঢ়াই নিছে মৰিয়াসকলক বিশেষকৈ ডেভেলপমেণ্ট কাউন্সিলৰ যোগেদি অসম চৰকাৰে আগবঢ়াই নিছে বুলি আপুনি ভাবেনে কথাটো আপোনাৰ বৰ ভাল কথাই কৰিলে আৰু এই বস্তুটোক লৈ পেলাই বিভিন্নজনে মোৰ লগত আলোচনাও কৰিছে আচলতে কথাটো এনেকুৱা যদি এজন অদক্ষ ব্যক্তিক এখন গাড়ী চলাবলৈ দিয়া হয় সেই গাড়ীখন কেতিয়াও গন্তব্য স্থানত উপনীত কৰিব নোৱাৰে গৈ পেলাই তো বাটত কিবা নহয় কিবা বিজুতি হ'বই ঠিক চৰকাৰে ডেভেলপমেণ্ট কাউন্সিল দিছে এই মৰিয়াসকলৰ অৰ্থ সামাজিকভাৱে আগবাঢ়ি যাবৰ কাৰণে এটা বিভিন্ন অসমত জাতি জনগোষ্ঠী আছে প্ৰত্যেকটো জাতি জনগোষ্ঠী সমবিকাশ যাতে হয় সমানভাৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে অসম চৰকাৰে 2010 চনত ডেভেলপমেণ্ট কাউন্সিল দিছে কিন্তু এটা কথা ইয়াৰ মাজতে উল্লেখ কৰিব বিচাৰিছো মই এটা এখন ডেভেলপমেণ্ট কাউন্সিলক চৰকাৰে যেটো পুঁজি দিয়ে সেই পুঁজিটোৰ দ্বাৰা সেই জাতিটোক উন্নয়নৰ ক্ষেত্ৰত সম্ভৱ নহয় এটো সঁচা কথা কিন্তু সেই ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষজন বা উপাধ্যক্ষজন বা ইএম সকল কি আছে তেখেতসকলৰ যদি দক্ষতা থাকে তো নিশ্চয় সেই ফাণ্ডৰ উপৰিও বিভিন্ন বিভাগৰ মন্ত্ৰীৰ লগত যদি গৈ বিভিন্ন প্ৰজেক্ট যদি জমা দিব পাৰে আৰু সেই প্ৰজেক্ট মতে যদি কাম কৰিলে হয় তো সেই ক্ষেত্ৰত চৰকাৰে ডেভেলপমেণ্ট কাউন্সিলক পুঁজি দিছে তাৰ উপৰিও যদি আমি আজি যাওঁ আপোনাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত স্কিল ডেভেলপমেণ্ট আছে তো স্কিল ডেভেলপমেণ্টত আমাৰ মৰিয়া বহুত নিবনুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তো বিভিন্ন ক্ষেত্ৰত কাঁহ পিতলৰ উদ্যোগটোৰ ক্ষেত্ৰতে হওক বা আমি ক্ষুদ্ৰ উদ্যোগ চৰবত প্ৰস্তুত কৰা আপোনাৰ ভিনেগাৰ ব্লিচিং পাউডাৰ পাপৰ আদি কৰি বিভিন্ন ক্ষুদ্ৰ উদ্যোগ আছে এইবিলাকৰ ক্ষেত্ৰত যদি আমাৰ জিলাসমূহৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক যদি অধ্যক্ষ উপাধ্যক্ষ ইএম সকলে লৈ পেলাই চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকক এটা মানে প্ৰশিক্ষণ দিয়াই তাৰ উপৰিও ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন সময়ত চৰকাৰে ঋণ প্ৰদান কৰি থাকে তো এই সকল যেতিয়া স্কিল মানে যেতিয়া মানে স্কিল ডেভেলপ হ'ব তেওঁলোক যেতিয়া আনএমপ্লয় ইউথখিনিক যেতিয়া স্কিল ডেভেলপ হ'ব তো সেইখিনিক চৰকাৰে মানে ঋণ প্ৰদান কৰিব আৰু সেই ঋণ লৈ পেলাই তেখেতসকলে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে আৰ্থিক দিশত সমাজখন আগবাঢ়ি যাব তাৰ উপৰিও আমাৰ ডেভেলপমেণ্ট কাউন্সিলত যিখিনি পুঁজি দিয়ে সেই পুঁজিখিনিৰ পৰা এটা বৃহৎ অংশ আমি যদি মানে শিক্ষাৰ শিতানত ৰাখিলোহেঁতেন আমাৰ যিসকল দুখীয়া মেধা ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰি পেলাই আজি ধনী ধনী ঘৰৰ ল'ৰা ছোৱালী চবে সব ডাঙৰ ডাঙৰ মানে একাডেমীবিলাকত পঢ়ে য'ত আপোনাৰ মাহৰ বছৰত 2 লাখ 3 লাখ টকা লাগে কিন্তু আমাৰ দুখীয়া খাটি খোৱা সেই মৰিয়া মেধা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সম্ভৱ নহয় কিন্তু আমাৰ ডেভেলপমেণ্ট কাউন্সিলে অকমান আছে আমাৰ ডেভেলপমেণ্ট কাউন্সিলে যদি এই আমাৰ গোটেই অসমৰ মৰিয়াসকলৰ যিসকল শিক্ষিত মেধা আৰু দুখীয়া এই সকলক যদি কোনোবা আমাৰ বিভিন্ন আমাৰ মানে একাডেমী আছে তেওঁলোকৰ লগত যদি টাই আপ কৰি ললেহেঁতেন কৰি পেলাই এই দুখীয়া ছাত্ৰ ছাত্ৰীসকলক যদি কাৰণ প্ৰত্যেকৰে ইঞ্জিনিয়াৰ ডক্টৰ বা প্ৰত্যেকৰে সপোন থাকে প্ৰত্যেক গাৰ্জেনৰে সপোন থাকে কিন্তু সেই সপোন বাস্তৱ ৰূপ নাপায় কাৰণ আৰ্থিক অনাটনৰ আৰ্থিকেই তাৰ ডাঙৰ এখন ৱালৰ কাম কৰে কিন্তু এই যদি আমাৰ তাৰ উন্নয়ন পৰিষদৰ এটা বুজন অংশ যদি দি পেলাই আমি সেই মানে একাডেমীবিলাকৰ লগত যদি টাই আপ কৰি ললোহেঁতেন তে তাৰ আমাৰ ল'ৰাখিনি হাই ছেকেণ্ডেৰী পাছ কৰিলেহেঁতেন আৰু যেতিয়া যিসকল ছাত্ৰ ছাত্ৰীৰ যেতিয়া মানে তেওঁলোকৰ লক্ষ্যত দৃঢ়তা থাকে কিন্তু আৰ্থিক দৈন্যতা থাকে কিন্তু এই আৰ্থিক যেতিয়া সকাহ পাই যায় তেওঁলোক লক্ষ্যত সহজে উপনীত হ'ব পৰা যায় ফলত আমাৰ সমাজত ডক্টৰ ইঞ্জিনিয়াৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা বহু আমাৰ প্ৰডাকশ্যন হ'ব
এতিয়া প্ৰশ্ন হয় আপুনি যেহেতু কৈছিল মৰিয়াসকল অন্যান্য পিছপৰা সাধাৰণ শ্ৰেণী তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি বনাস থাকে আজি ধৰক সাধাৰণ শ্ৰেণীৰ যিকোনো ছাত্ৰ ছাত্ৰী তেওঁলোকে 45% ন্যূনতম নম্বৰেহে যিকোনো এটা স্থানত আপোনালোকে নামভৰ্তি কৰিব পাৰিব তেনে ক্ষেত্ৰত মৰিয়াসকল যেহেতু অন্যান্য পিছপৰা তেওঁলোকৰ কাৰণে অকণমান কম শতাংশ গড় শতাংশ হিচাপে তেওঁলোকে 40% নম্বৰ লাভ কৰিলেও তেওঁলোকে যিকোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰে এই এনেকুৱা ক্ষেত্ৰৰ সমস্যাৰ সন্মুখীন হৈছে নি মৰিয়া লোকসকল গৰিয়া জনগোষ্ঠীৰ লগত থকা কাৰণে আপুনি যেটো প্ৰশ্ন কৰিলে এই প্ৰশ্নটোৰ উত্তৰ দিয়াত মই আৰু এটা কথা ক'বলৈ বিচাৰি আছো মই 2018 চনত এই সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিলো তো বিভিন্ন ক্ষেত্ৰত আমি সন্থাটো অলপ খেলিমেলি ৰূপ লৈছিলে তো সেইখিনিক আমি সুসংগঠিত কৰাৰ পিছত আমি এটা প্ৰস্তাৱ লৈছিলো যে 2019 চনৰ 31 ডিসেম্বৰলৈকে মৰিয়াৰ যিমান সাৰ্টিফিকেট দিয়া হৈছিলে সেই 74 চনৰ ফালৰ পৰা যেতিয়া পৰা আমাক এমওবিসি ডিক্লেয়াৰ কৰিলে এই সাৰ্টিফিকেট বিলাক আমি চৰকাৰক এটা মানে অনুৰোধ কৰিছিলো প্ৰস্তাৱ আকাৰে দিছিলো যাতে সাৰ্টিফিকেটখিনি সব ৰিনিউৰ ব্যৱস্থা কৰা যাওক কাৰণ আপুনি কৈছে যে শিক্ষাৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰতে হওক মৰিয়াসকলে এটা এডভান্টেজ পায় হসা কিন্তু হেতু কাগজে কলমে হৈ আছে প্ৰথম কথা হল যে আমাৰ বহুতো অমৰিয়াক মৰিয়াৰ প্ৰমাণপত্ৰ দিয়া আছে ভুৱা প্ৰমাণপত্ৰ আছে আৰু এই আমাৰ আগৰ বহুত মানে বেছি নহয় 2010 চনৰ পিছৰ কথা কৈ আছো এই 2010 চনৰ পিছৰ আমাৰ নেতৃত্ব দিয়া বহু ব্যক্তিয়ে আমাৰ মানে অপ্ৰিয় হল সত্য ক'ব লাগিব তো কিছুমান তো এই মানে এই পৃথিৱীৰ পৰা গুচিও গৈছে তো অমৰিয়াক মৰিয়াৰ প্ৰমাণপত্ৰ দিছে যাৰ ফলস্বৰূপে সেই এখন মৰিয়াৰ প্ৰমাণপত্ৰ দিয়া মানে এজন মৰিয়া যুৱক বা যুৱতীক বা ছাত্ৰ বা ছাত্ৰীক মানে তেখেতক মানে হেৰি কৰা হৈছে এটো কি কয় এই অন্যায় কৰা হৈছে তো ফলস্বৰূপে কি হৈছে লিষ্টত আপুনি দেখিব মৰিয়াৰ এমওবিসিত ইমান পাইছে কিন্তু যদি প্ৰকৃত ক্ষেত্ৰত আৰটিআই মৰা যায় তো তাত মানে আপোনাৰ 100ৰ ভিতৰত 5%ও তাত নাথাকে তো দ্বিতীয় কথা এটো আমাৰ মূল দাবিও আমি উত্থাপন কৰি আছো যে এমওবিসি আৰু ওবিসি এটা হল আদাৰ বেকওয়াৰ্ড ক্লাसेस এটা হল মোৰ আদাৰ বেকওয়াৰ্ড ক্লাস কিন্তু মৰিয়াখিনিক আমাক মোৰ আদাৰ বেকওয়াৰ্ড এমওবিসি বুলি কোৱা হয় কিন্তু প্ৰকৃত পক্ষত আমাক ওবিসিৰ লগত ৰাখা হৈছে যাৰ কাৰণে আমি যিমানখিনি পাব লাগে সাংবিধানিক মতে আমাক যি এমওবিসি ঘোষণা কৰিছে আৰু এমওবিসি যিখিনি পাব লাগে এইখিনি পৰা আমি বঞ্চিত হৈ আছে কাৰণ ওবিসি বুলি ক'লে তাত বহুত 100 কিমান আহি পৰে হয় এই ক্ষেত্ৰত চৰকাৰে আপোনালোকক কিবা হেও প্ৰতিপন্ন কৰিছে নি ধৰক যোনটো আপোনালোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে চৰকাৰে আপোনালোকক আপুনি ভাবে নি চৰকাৰ দায়ী নি এই ক্ষেত্ৰত না চৰকাৰে আসলতে কি এই বস্তুটো আমাক ওবিসিৰ লগত নাহাঙুৰি এমওবিসি যদি হুকিয়াকৈ দিলে হয় তো এমওবিসি আমি বেছি মানে উপকৃত হলো হেতেন তো হেতু কাৰণে আমি আগৰ পৰাই এই বস্তুটো দাবী উত্থাপন কৰি আহিছো চৰকাৰৰ ওচৰত যাতে আমাক এমওবিসি যেনেকে এমওবিসিত ৰাখিব লাগে আৰু ওবিসিত নাৰাখি আমাক এমওবিসিত ৰাখিব লাগে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি আহি আছো এই বিষয়ত প্ৰিয় দৰ্শক এয়া আছিল অন্যান্য অতি পিছপৰা মৰিয়া জনগোষ্ঠীৰ সাধাৰণ সম্পাদক ৰিজাউল হক আজি আমাৰ অনুষ্ঠানত তেখেত আহি উপস্থিত হ'ল বহুত বহুত ধন্যবাদ ডাঙৰীয়া আমাক ইমানখিনি আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে আজিলৈ আমাৰ অনুষ্ঠান সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ